NT24 আমি প্ৰবল প্ৰত্যাহ্বানৰ নেওচি আমি এটা স্থানত আজি অৱস্থান গ্ৰহণ কৰিছোঁ। নিশ্চিতভাৱে দৈনিক অসমো তাৰ সুকীয়া নহয়। দৈনিক অসমৰো আমাৰ যাত্ৰা NT24ৰ নিচিনাই সুকীয়া নহয়। আমাৰ আজিৰ পৰা আমি নিজা পৰিচয় মানে দৈনিক অসমৰ নহয়, আমাৰ ঠিকনাৰ নিজা পৰিচয়েৰে এই উলুবাৰীৰ এই যিখন বি বৰুৱা ফ্লাইঅভাৰ তাৰ ছাইডতে আমাৰ দৈনিক অসমৰ আজিৰ পৰা নতুন কাৰ্যালয় আৰম্ভ হৈছে। আৰু আজিৰ পৰা আমাৰ সকলো পৰিয়ালৰ সদস্যই এটা নতুন উদ্যমেৰে অনাগত দিনত দৈনিক অসমৰ হৈ কাম কৰাৰ কাৰণে সংকল্পবদ্ধ হৈছে। আৰু আমি আশা কৰিম অসমৰ ৰাইজৰ, অসমীয়া ৰাইজৰ আশীৰ্বাদ, আপোনালোকৰ মৰম চেনেহ, দৈনিক অসমখনক আপোনালোকে 61 বছৰে যেনেকৈ ধৰণে মৰম কৰিলে আৰু এই চেগতে মই দৈনিক অসমৰ স্ৰষ্টা সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা আৰু পিছৰ পৰ্যায়ত প্ৰফুল্ল গোবিন্দ বৰুৱালৈ এই সময়ত মোৰ ফালৰ পৰা মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ আশা কৰিম। আশীৰ্বাদ নিশ্চিতভাৱে মোক শেষ মুহূৰ্তত যেতিয়া মই প্ৰফুল্ল গোবিন্দ বৰুৱা ছাৰক লগ পাইছিলোঁ, তেখেতে মোক একদম মূৰত হাত থৈ বিৰাট ধুনীয়াকৈ তেখেতে আশীৰ্বাদ দিছিলে যে তুমি পাৰিবা, তোমাৰ হাতত ভাল হাতত দৈনিক অসমখন মই গতাব পাৰিছোঁ। প্ৰফুল্ল গোবিন্দ বৰুৱা ছাৰে মোক ব্যক্তিগতভাৱে তেখেতে মোক এক বাক্যশাৰী কৈছিলে আৰু সেই বাক্যশাৰী বিশ্বকৰ্মা পূজাৰ দিনাখন আছিলে, মোৰ এতিয়াও মনত আছে। আৰু সেই বাক্যশাৰী মোৰ এতিয়াও মোৰ মানস পটত সজীৱ হৈ আছে। আৰু সেই বাক্যশাৰীয়ে মোৰ অনাগত দিনত কাম কৰাৰ ক্ষেত্ৰত দৈনিক অসমখন মই পৰিচালনা কৰি নিয়াৰ ক্ষেত্ৰত আমাৰ এক্সিকিউটিভ এডিটৰ শংকৰ লস্কৰৰ নেতৃত্বত মই ভাবোঁ যে অসমীয়া ৰাইজে সুন্দৰভাৱে গ্ৰহণ কৰিব। আৰু যদি কিবা ভুল ত্ৰুটি থাকে অসমৰ ৰাইজৰ পৰা আমি আশা কৰিম আপোনালোকে আঙুলিয়াই দিব নিজৰ ঘৰৰ পৰিয়ালৰ এজন সদস্য হিচাপে। নিশ্চিতভাৱে মানুহ মাতৃৰ ভুল হয়, ক'ৰবাত নহয় ক'ৰবাত আমাৰো দৈনিক অসমৰ পৰিয়ালৰ ক'ৰবাত হয়তো ভুল হ'ব পাৰে। অসমীয়া জাতিৰ কোনোবা ক্ষণত হয়তো আমাৰ ভৰি পিছলিব পাৰে, তেনেকুৱা ধৰণৰ ঘটনা হয় মানুহৰ। আপোনালোকে আপোনালোকৰ মুৰব্বী হিচাপে, আপোনালোকে অভিভাৱক হিচাপে আমাক সেইখিনি আঙুলিয়াই দিব বুলি আমাক আশা কৰিলোঁ। আৰু আজিৰ এই পবিত্ৰ দিনটোত আমি দৈনিক অসমৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এটা সুন্দৰ আজি অনুষ্ঠানৰ আয়োজন কৰিছে। আমি এই চেগতে আমাৰ প্ৰফুল্ল গোবিন্দ বৰুৱা, ৰাধা গোবিন্দ বৰুৱা তেখেতসকলে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আমি আশা কৰিম আপোনালোকে অনাগত দিনত আৰু একদম নতুন উদ্যমেৰে দৈনিক অসমৰ হৈ আপোনালোকে কাম কৰিব। হয়, আমি দৈনিক অসমৰ যিটো 61 বছৰীয়া পৰিক্ৰমা এইটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি দায়িত্ব NT24 পৰিয়ালে লাভ কৰিলে বা আমাৰ সন্মানীয় অধ্যক্ষ তথা পৰিচালনা সঞ্চালক কিশোৰ বৰুৱা ডাঙৰীয়াই ইয়াৰ নেতৃত্ব ল'লে। আজি আমি সেই 61 বছৰীয়া পৰিক্ৰমাটোক শ্ৰদ্ধা জনাই আমি নিজৰ এটা কাৰ্যালয় আজি পাইছোঁ। NT24 পৰিয়ালে দৈনিক অসমৰ নতুন কাৰ্যালয় আৰু উলুবাৰীত এই কাৰ্যালয় ইতিমধ্যে ইয়াৰ শুভাৰম্ভণি হৈছে। এই আপাহতে মই কিশোৰ বৰুৱা ডাঙৰীয়াকো অভিনন্দন জ্ঞাপন কৰিছোঁ। NT24 তথা দৈনিক অসমৰ প্ৰতিগৰাকী সতীৰ্থ সাংবাদিকক আমি এই আপাহতে অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দায়বদ্ধতাৰে, নিষ্ঠাৰে, সততাৰে এই পৰিক্ৰমাটোক আগুৱাই নিব বুলি আমি আশাবাদী।